নিৰ্বাচনী যুঁজত আইতা আৰু নাতি ল'ৰা। আইতা আৰু নাতিৰ মাজত যুদ্ধ হ'ব। যুঁজত নমা আইতাকক লৈ ক্ষোভৰ উৎকীৰণ নাতি ল'ৰাৰ। 100% নাতি আৰু আইতাৰ মাজত যুদ্ধ হ'ব। গতিকে আমি আশাবাদী আইতাই নিশ্চয় নাতিক পৰাস্ত কৰিব। আইতাগৰাকী কোন আপুনি ধৰিব পৰা নাই হয়তো। নাহৰকটীয়া সমষ্টিৰ নিৰ্বাচনী যুঁজত এইবাৰ কংগ্ৰেছে পুনৰ নমাইছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকনক। পিছে প্ৰণতি ফুকনৰ ডাঙৰ নাতি হিচাপে পৰিচয় দি কংগ্ৰেছ দলৰ হৈ টিকট লাভ কৰা আইতাক প্ৰণতি ফুকনৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে দলৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে। আইতাই নাতিয়েকক কোলাত লৈ খেলাই ফুৰে। গতিকে নাতিয়েকে বেছি ভাল কাম কৰিব না আইতাই বেছি ভাল কাম কৰিব। গতিকে অভিজ্ঞ ব্যক্তি হয় মানে আইতা। সেইকাৰণে আমাৰ শীৰ্ষস্থানীয় নেতৃত্বই আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সন্মানীয় সভাপতি APCC গৌৰৱ গগৈ ডাঙৰীয়াই গতিকে আমাৰ আইতাক টিকেট দিছে। দুদিন পূৰ্বে নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বাহিৰ কৰা পৰিৱৰ্তন যাত্ৰাত বগা কুৰ্তা পায়জামা আৰু মূৰত গামোচা মাৰি এইদৰে ফটকা ফুটাই নাচি বাগি টিকট লাভ কৰাৰ আশাৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল এইগৰাকী টিকট প্ৰত্যাশী তীৰ্থ গগৈয়ে। শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বৰ্তমানৰ যুৱ বিধায়ক তথা 26ৰ সম্ভাৱ্য প্ৰাৰ্থী তৰংগ গগৈৰ বিৰুদ্ধে প্ৰণতি ফুকনক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলটোৰ জ্যেষ্ঠ নেতাগৰাকীক আইতা বুলি সম্বোধন কৰি তীব্ৰ তুচ্ছ তাচ্ছিল্য কৰিলে নিজকে ডাঙৰ নাতি বুলি পৰিচয় দিয়া দলৰ কৰ্মী তীৰ্থ গগৈয়ে। প্ৰাৰ্থীগৰাকীৰ স্পষ্ট কথা, 4বাৰকৈ বিধায়ক হোৱা প্ৰণতি ফুকনৰ বিপৰীতে এইবাৰ কংগ্ৰেছে এগৰাকী নতুন মুখৰ প্ৰাৰ্থী দিয়াটো সমষ্টিবাসী ৰাইজে বিচাৰিছিল। তাৰ পৰিৱৰ্তে বিগত নিৰ্বাচনত লজ্জাজনকভাৱে পৰাজয় বৰণ কৰা প্ৰণতি ফুকনক পুনৰবাৰ টিকট প্ৰদান কৰাত এতিয়া হতাশাত ভুগিবলগীয়া হৈছে কংগ্ৰেছ কৰ্মীসকল। অৱশ্যে বিজেপি চৰকাৰক ওফৰাই পেলোৱাৰ স্বাৰ্থত অসন্তোষ স্বত্তেও আইতাকক নাতিসকলে সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰিলে তীৰ্থ গগৈয়ে। নিশ্চয় কৰিম, কিয় নকৰিম? নিশ্চয় আমি নাতি হিচাপে সহায় কৰিম। আমি তেওঁ ঝাণ্ডালৈ গৈ গলিয়ে দৌৰি ফুৰিম। পতাকা ঝাণ্ডা মানে লৰাই গোটেই কংগ্ৰেছৰ হৈ মানে প্ৰচাৰ কৰিম। কংগ্ৰেছৰ তীৰ্থ গগৈ হওক অথবা বিজেপিৰ তৰংগ গগৈ, আইতা প্ৰণতি ফুকনৰ বাবে দুয়ো নাতি ল'ৰাৰ সমপৰ্যায়ৰ। সেইবাবে তৰংগ গগৈক সৰু নাতি আখ্যা দি সৰু নাতিক হৰুৱাই আইতাকক জিকাই অনাৰ মন ডাঙৰ নাতি তীৰ্থ গগৈৰ। গতিকে আইতাই যিটো ক'ব আমিতো মানিবই লাগিব। আমি শৃংখলাবদ্ধ এটা দলৰ কংগ্ৰেছ কৰ্মী হয়। গতিকে মোৰ লগত যিখিনি কৰ্মী আছে তেওঁলোকক মই বুজাইছোঁ। তেওঁলোক অসন্তুষ্ট যদি মই বুজাইছোঁ যে আইতাক আমি সকলোৱে সহযোগ কৰিব লাগে আৰু আইতাক বিজেপিৰ অপশক্তিৰ বিৰুদ্ধে আমি যুঁজ দি আইতাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আমি যে সকলোৱে জয়যুক্ত কৰাব লাগে এইটো মই মানে আমাৰ দলীয় কংগ্ৰেছ কৰ্মীসকলক মই বুজাইছোঁ। আনকি সৰু নাতিয়ে বিগত 5 বছৰত কৰিব নোৱাৰা কাম এইবাৰ আইতাই কৰি উলিয়াব পাৰি বুলিও কটাক্ষ কৰিলে ডাঙৰ নাতি বুলি পৰিচয় দিয়া এইগৰাকী কংগ্ৰেছ কৰ্মীয়ে। গতিকে আমি নাতিসকলে তেওঁক আমি নিশ্চয় আগবঢ়াই দিব লাগিব। আৰু আমিতো এটা সৰু ল'ৰা, তো নাতি হওঁ, সেইকাৰণে আমাক টিকেট প্ৰদান কৰা নাই। গতিকে আইতাৰ আমাতকৈ বহুত অভিজ্ঞ ব্যক্তি হয়। গতিকে আইতাই নিশ্চয় তৰংগ গগৈয়ে যিখিনি কাম কৰিব নোৱাৰিলে তো আমাৰ আইতাই কৰিব। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।